ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ সাৰ্ভিস বুক, ছুটি, পে স্লিপ আদি বিষয়ত গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কৰ্তনৰ প্ৰস্তাৱৰ উত্তৰ দি সদনত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ঘোষণা। এইবাৰ শিক্ষা সেতুত উপলব্ধ হ'ব শিক্ষক কৰ্মচাৰীৰ সাৰ্ভিস বুক, ছুটি, পে স্লিপৰ সবিশেষ। বিগত 5 বছৰত ৰাজ্যৰ শিক্ষাখণ্ডৰ আন্তঃগাঁথনিৰ ব্যয় 15,000 কোটি টকা। নতুন ৰূপত নিৰ্মাণ 500 স্কুল। ন্যায়ালয়ত 32টা গোচৰ বিচাৰাধীন হৈ থকাৰ বাবে উচ্চতৰ মাধ্যমিকত নিযুক্তি দিব পৰা নাই প্ৰধান শিক্ষকক। ৰাজ্যৰ শিক্ষা প্ৰশাসন ব্যৱস্থাক ডিজিটেলাইজ কৰাৰ অংশস্বৰূপে এইবাৰ সংযুক্ত কৰা হ'ব শিক্ষা সেতু 2, য'ত শিক্ষক কৰ্মচাৰীৰ চাকৰি ব্যৱস্থাপনাৰ বিভিন্ন দিশ থাকিব। উপলব্ধ হ'ব সাৰ্ভিস বুক, ছুটি, পে স্লিপ আদি। শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱৰ উত্তৰ দি সদনৰ মজিয়াত এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। তেওঁ কয় যে শিক্ষা প্ৰশাসন ব্যৱস্থাক আমি ডিজিটেলাইজ কৰিছোঁ। বিদ্যালয় শিক্ষা সেতুৰ জৰিয়তে সহজসাধ্য কৰি তোলা হৈছে। এইবাৰ ইয়াৰ সংযুক্ত শিক্ষা সেতু 2 বিভিন্ন সময়ত শিক্ষকসকল অনাশৈক্ষিক কামত নিয়োজিত কৰাক লৈ চৰ্চা চলি থাকে। এতিয়া কিমান দিন শিক্ষকসকল অনাশৈক্ষিক কামত নিয়োজিত হয় তাৰো তথ্য উপলব্ধ হ'ব শিক্ষা সেতু 2। সমগ্ৰ শিক্ষাত বিদ্যা সমীক্ষা কেন্দ্ৰ স্থাপনৰ প্ৰসংগও তেওঁ নিজ বক্তব্যত উল্লেখ কৰে। শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে জানিবলৈ দিয়া মতে বিদ্যা সমীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসহ শিক্ষা সম্পৰ্কীয় সকলো পৰ্টেল থাকিব আৰু বিদ্যালয়ত একেৰাহে 5 দিন অনুপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃলৈ বিদ্যা সমীক্ষা কেন্দ্ৰৰ জৰিয়তে SMS দিয়া হয়। এতিয়ালৈকে 1 কোটি এনেধৰণৰ SMS প্ৰেৰণ কৰা হৈছে। প্ৰাথমিক শিক্ষা বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগক একেলগ কৰি বিদ্যালয় শিক্ষা বিভাগ গঠন কৰাৰ পাছত শিক্ষক কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে এখন ইউনিফাইড কমন ছাৰ্ভিচ ৰুল আগন্তুক সময়ছোৱাত বিধানসভাত উত্থাপন কৰা হ'ব বুলি সদৰি কৰে। শিক্ষামন্ত্ৰী পেগুৱে কয় যে ৰাজহুৱা শিক্ষা শক্তিশালী কৰাৰ বাবে আমি যি কৰিছোঁ সেয়া 2009 চনত কংগ্ৰেছ চৰকাৰে অনুমোদন জনোৱা শিক্ষাৰ অধিকাৰ আইনৰ অধীনত। শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্ৰতি 1 কিলোমিটাৰৰ অন্তৰে অন্তৰে একোখনকৈ নিম্ন প্ৰাথমিক, 3 কিলোমিটাৰৰ অন্তৰে অন্তৰে একোখনকৈ উচ্চ প্ৰাথমিক আৰু 5 কিলোমিটাৰৰ অন্তৰে অন্তৰে একোখনকৈ উচ্চ মাধ্যমিক বিদ্যালয় থাকিব লাগে। যদি 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থাকে তেনে বিদ্যালয়সমূহক নিকটৱৰ্তী বিদ্যালয়সমূহৰ সৈতে একেলগ কৰোৱাৰ ব্যৱস্থা শিক্ষাৰ অধিকাৰ আইনত আছে। ইতিমধ্যে 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ তালিকা বিধায়কসকলক দিয়া হৈছে। লগতে পুনৰ কয় যে যদি বিধায়কসকলে ছাত্ৰ ছাত্ৰী হ্ৰাসৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত উদ্যোগ লয় তেন্তে আমি ইয়াৰ বাবে এবছৰ অপেক্ষা কৰিম। এই বছৰৰ ভিতৰত 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হ'ব লাগিব। দেশত 63% বিপৰীতে অসমত 73% ছাত্ৰ ছাত্ৰীয়ে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰে। কেৱল যোৱা 5 বছৰতে আমি 20,000 অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰিছোঁ। অকল ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনিৰ বাবে এই সময়ছোৱাত 15,000 কোটি টকা ব্যয় কৰা হৈছে। প্ৰায় 500খন বিদ্যালয় নিৰ্মাণ কৰা হৈছে নতুন ৰূপত। অহা 5 বছৰতো আৰু 500খন বিদ্যালয়ক অনুৰূপ ধৰণে নিৰ্মাণৰ পৰিকল্পনা আছে। শিক্ষক নিযুক্তি এটা অবিৰত প্ৰক্ৰিয়া বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে কয় যে যোৱা 5 বছৰত 1,65,000 চৰকাৰী চাকৰি নিযুক্তি দিয়া হৈছে। ইয়াৰে 91,655 গৰাকী শিক্ষক কৰ্মচাৰীক নিযুক্তি দিয়া হৈছে বিদ্যালয় মহাবিদ্যালয়ত। আমি শিক্ষকৰ নাটনিৰ স্থায়ী সমাধান বিচাৰোঁ। দূৰৱৰ্তী তথা দুৰ্গম অঞ্চলত শিক্ষকক বদলি কৰিব নোৱাৰাকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ। তদুপৰি বিদ্যালয় শিক্ষাত গণিত আৰু বিজ্ঞানৰ শিক্ষকৰ অধিক পদ সৃষ্টি কৰিবলৈ বিচৰা হৈছে। এইবাৰো আমি শিক্ষা বিভাগত নিযুক্তি দিবলৈ সক্ষম হ'ম। UDAIS প্লাছ তথ্যত ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান 2 লাখ ছাত্ৰ ছাত্ৰী হ্ৰাস পোৱাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে মাধ্যমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমা নাই, বৰং 10,000 বৃদ্ধিহে হৈছে। মাধ্যমিক পৰ্যায়ৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানলৈ ছাত্ৰ ছাত্ৰী আহিছে ব্যক্তিগত খণ্ডৰ পৰা, যাৰ কাৰণে শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। 2 লাখ ছাত্ৰ ছাত্ৰী হ্ৰাস পাইছে প্ৰথমৰ পৰা 5ম শ্ৰেণীত। প্ৰথম শ্ৰেণীৰ আটাইতকৈ ছাত্ৰ ছাত্ৰী বেছিকৈ কমিছে।
ইফালে বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়া সন্দৰ্ভত তেওঁ এক গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বাবে ৬,০০০ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ কথা তেওঁ উল্লেখ কৰে আৰু এই সন্দৰ্ভত কয় যে ন্যায়ালয়ত ৩২টা গোচৰ বিচাৰাধীন হৈ থকাৰ বাবে উচ্চতৰ মাধ্যমিকত প্ৰধান শিক্ষক নিযুক্তি দিব পৰা নাই। আদালতৰ অনুমতি পালে এই প্ৰক্ৰিয়াটো সম্পন্ন কৰা হ'ব। ভেঞ্চাৰ স্কুলৰ সমস্যাটো চিৰদিনৰ কাৰণে সমাধান কৰাৰ পদক্ষেপ লোৱা বুলি তেওঁ জানিবলৈ দিয়ে আৰু এই প্ৰসংগত গুৰুদক্ষিণা এপ আৰু সংশোধনীৰে আইনৰ শিথিলকৰণৰ ব্যৱস্থা লোৱাৰ প্ৰসংগ শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে উল্লেখ কৰে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।